সুপ্রভাত সকলকে স্বাগতম জানাইছো আজিৰ নতুন ভিডিঅ'লৈ। আজি হল 11 মে আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপোনালোকৰ বাবে প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, যিসকল ব্যক্তিয়ে অৰুণোদয় আঁচনি টকা লাভ কৰিছিল সেইসকলৰ বাবে আটাইতকৈ ডাঙৰ খবৰ যে অহা মাহৰ পৰা কিন্তু আকৌ আপোনালোকে 3000 কৈ টকা অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰিব। আৰু এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত নিৰ্বাচনী ইস্তাহাৰত যিসমূহ কথা ঘোষণা কৰা হৈছে সেইসমূহ আখৰে আখৰে পালন কৰা হ'ব। সেয়েহে যিসকল ব্যক্তিয়ে অৰুণোদয় আঁচনি টকা লাভ কৰি আছিল আপোনালোকে মে মাহত টকা লাভ নকৰাসকলে কিন্তু জুন মাহৰ পৰা আকৌ টকা পোৱা আৰম্ভ কৰিব। গতিকে আপোনালোকে যদি অৰুণোদয় আঁচনি হিতাধিকাৰী আছে তেনেক্ষেত্ৰত আপোনালোকৰ বাবে প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আছিল। আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেক্ষেত্ৰত আপুনি ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ ওলাইছে, তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। শপত গ্ৰহণ কৰাৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে বিজয় থালাপতিয়ে। আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে মোদীয়ে তেওঁক অভিনন্দন জনাইছে। মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে একশ্যন আৰম্ভ কৰিছে বিজয় থালাপতিয়ে। 3খন ফাইলত স্বাক্ষৰ কৰি তামিলনাডুৰ ডাঙৰ পৰিৱৰ্তন আনিছে। জনতাৰ বাবে সুৰক্ষা বাৰ্তা প্ৰদান কৰিছে। ৰাজ্যৰ জনতাই 200 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ লাভ কৰিব। মহিলা সুৰক্ষাৰ বাবে বিশেষ বাহিনী গঠন কৰা হ'ব আৰু ড্ৰাগছ বিৰোধী ইউনিট গঠন কৰিছে নতুন চৰকাৰে। বিজয় থালাপতিয়ে স্পষ্টকৈ কয় যে তামিলনাডু সম্পূৰ্ণ দুৰ্নীতিমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিব। কোনো ধৰণৰ ঘুষ বা ৰাজহুৱা ধন অপব্যৱহাৰ সহ্য কৰা নহ'ব। প্ৰতিটো চৰকাৰী কাম জনতাই জানিব লাগিব আৰু জনতাৰ স্বাৰ্থই হ'ব প্ৰথম অধিকাৰ। ইফালে ৰাহুল গান্ধীক লৈ মন্তব্য কৰিছে বিজয়ে। তেওঁ কৈছে, ৰাহুল গান্ধী মোৰ ভাইৰ দৰে। চৰকাৰ গঠনত কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে বিজয় থালাপতিয়ে। এতিয়া ভাৰতৰ ৰাজনীতিৰ আলোচনা আৰম্ভ হৈছে যে 2029 চনত নিৰ্বাচনত ৰাহুল গান্ধী আৰু বিজয় থালাপতিয়ে একেলগে বিজেপিৰ বিৰুদ্ধে নামিব নেকি। আন এক ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন চৰকাৰ কাৰ্যকাল আৰম্ভ হোৱাৰ পূৰ্বেই 1000 কোটি টকা ঋণ লোৱাৰ প্ৰস্তাৱ RBI দাখিল কৰা হৈছে। 12 মেত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে। এই বিষয়ক লৈ বিৰোধী বিজেপি চৰকাৰৰ সমালোচনা আৰম্ভ কৰিছে। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে BSF কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰত বাংলাদেশ সীমান্ত অবৈধ ভাৰত প্ৰৱেশ চেষ্টা কৰাৰ সময়ত 3 বাংলাদেশী গুলীয়াই নিহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে। এই ঘটনা ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। গুৰুত্বপূৰ্ণ খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক পেট্ৰল আৰু ডিজেলত কমকৈ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। মধ্যপ্ৰদেশৰ যুদ্ধ পৰিস্থিতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা দিছে। মোদীয়ে সকলো লোকক অপ্ৰয়োজনীয় ভ্ৰমণ কমাবলৈ, মেট্ৰ' ব্যৱহাৰ কৰিবলৈ আৰু কম খৰচ কৰিবলৈ আহ্বান জনাইছে। ইফালে বৈদেশিক মুদ্ৰা সংৰক্ষণৰ বাবে এবছৰ ধৰি সোণ নিকিনিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে। এই মন্তব্যৰ পাছতে সমগ্ৰ দেশত ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে মন্তব্য কৰিছে যে ভৱিষ্যতত ভাৰতবৰ্ষত বিশ্বৰ সৰ্বাধিক মুছলিম জনসংখ্যাৰ দেশ হ'ব পাৰে। এই মন্তব্যক লৈ ব্যাপক আলোচনা চলিছে। তেখেতে মন্তব্য কৰে যে 2026ত জনগণনাৰ পিছতেই সৰ্ববৃহৎ দেশ হ'বলৈ গৈ আছে পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ। নিৰ্বাচনত পৰাজয়ৰ পাছত অৰুণজ্যোতি গগৈয়ে কৈছে যে তেওঁ অসমৰ জনতাৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিব আৰু হতাশ নহ'ব। অসমৰ অস্তিত্ব ৰক্ষাৰ যুঁজ চলি থাকিব বুলি তেওঁৰ মন্তব্য। কাইলৈ 11:40 গুৱাহাটীত তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু NDA সহায়িত বহু ৰাজ্যৰ মুখ্যমন্ত্ৰী। আন এক গুৰুত্বপূৰ্ণ খবৰ, ধুবুৰী কৰিমগঞ্জৰ নদী গৰাখহনীয়াৰ ফলত এটা মছজিদ ধ্বংস হোৱা বুলি খবৰ প্ৰকাশ পাইছে। স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে। ৰেচন কাৰ্ড নথকা যোগ্য পৰিয়ালসমূহে শীঘ্ৰে বিনামূলীয়া চাউল, দাউল, নিমখ, চেনি আৰু তেল লাভ কৰিব বুলি খবৰ ওলাইছে। ইয়াৰ লগতে নতুনকৈ যাতে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে সেই ব্যৱস্থা কিন্তু অসম চৰকাৰৰ পৰা আবেদন প্ৰক্ৰিয়াৰ বাবে আকৌ জনসাধাৰণক সুবিধা দিয়া হ'ব বুলি ইতিমধ্যে জনা গৈছে। অসমৰ ভিন্ন জিলাত ধুমুহা বৃষ্টিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বতৰ বিজ্ঞানী কেন্দ্ৰই একাধিক জিলাই হাই এলাৰ্ট কৰিছে। কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে EVM আৰু ভোটাৰ তালিকাৰ সৈতে সন্দেহ প্ৰকাশ কৰিছে। তেওঁ EVMৰ বেটাৰী আৰু ভোটাৰ তালিকা খেলিমেলি অভিযোগ তুলিছে।